Hello everyone, good evening. আৰু সকলোকে সন্ধিয়াৰ সম্ভাষণ জনালো আৰু আজি মই ভনিতা বৰ্মনে পুনৰবাৰ আপোনালোকৰ মাজত লাইভত আজি পনীৰ ভুঞ্জি বনাবলৈ ভাবিছোঁ আৰু গতিকে আজি মই কেনেদৰে কি বনাওঁ আপোনালোকে লাইভটোত সকলো সহযোগ কৰিব আশা কৰোঁ সকলোৱে মোৰ এই লাইভটো চাই কিনে ভাল পাব আৰু মোক সকলোৱে অকমান মৰম দিব লাইভত কোনে কোনে আছে জয়েন কৰিলে হ'ল আৰু আজি মই ৰেচিপিটোৰ কাৰণে কি বস্তু তৈয়াৰ কৰিছোঁ পলকচোন ধুনীয়াকৈ আপোনালোকক দেখাই দিওঁ এফালে যেহেতু মই পনীৰৰ ৰেচিপি বনাম গতিকে ধুনীয়াকৈ আমুলৰ পনীৰ লৈ লৈছোঁ আৰু এইফালে ধুনীয়াকৈ বিলাহী সৰু সৰুকৈ মিহি মিহিকৈ কাটি লৈছোঁ এইফালে পিঁয়াজ এইফালে জলকীয়া আৰু আনফালে অকণমান আদা নহৰু একেবাৰে মিহিকৈ কাটি লৈছোঁ আৰু অকণমান কেইডালমান ধনিয়াৰ পাত লৈ লৈছোঁ আৰু অকণমান আমাক ব্যৱহাৰ কৰিম হালধি আৰু জিৰা গুড়ি গতিকে লাইভটোত মই আপোনালোকক ধুনীয়াকৈ দেখাব লৈছোঁ আৰু আপোনালোকে আশা কৰোঁ সকলোৱে ভাল পাব পনীৰৰ ৰেচিপিটো আচলতে সকলোৱে ভাল পায় আৰু ল'ৰা ছোৱালী হওক বা ডাঙৰ হওক সকলোৱে বহুতে পনীৰ ভাল পায় বিভিন্ন ধৰণৰ পনীৰৰ ৰেচিপি থাকে তাৰে মাজত আজি মই পনীৰৰ ভুৰ্জি বনাম বুলি ভাবিছোঁ আৰু এইফালে ধুনীয়াকৈ মই গেছটো জ্বলাই ল'লোঁ লাইভত কোনে কোনে আছে জয়েন কৰিব সকলোৱে সহযোগ কৰিলে মোৰ ভাল লাগিব এফালে ধুনীয়াকৈ কেৰাহী মোৰ গৰম হৈ গ'ল আৰু ইয়াত মই এতিয়া ব্যৱহাৰ কৰিম অকণমান মিঠাতেল মিঠাতেলৰ সলনি আপোনালোকে ৰিফাইন ব্যৱহাৰ কৰিব পাৰে আৰু মই মিঠাতেল ব্যৱহাৰ কৰিছোঁ কোনোবাই লাইভ চাই আছে কোনে চাই আছে হাই হেল্ল' এটা মেছেজ কৰিলে ভাল লাগিব আৰু আজি মই পনীৰৰ ভুৰ্জি বনাম বুলি ভাবিছোঁ গতিকে জাষ্ট লাইভটো ট্ৰাই কৰিছোঁ মানে আৰম্ভ কৰিছোঁ আপোনালোকে সকলোৱে সহযোগ কৰিলে ভাল লাগিব আৰু এইফালে ধুনীয়াকৈ মই অকণমান কেৰাহীত তেল দি ল'লোঁ তেলখিনি দিয়াৰ পিছতে এতিয়া মই একেবাৰে মিহিকৈ কাটি থোৱা পিঁয়াজ আৰু বিলাহীখিনি দিম এইফালে দেখিছে এইফালে ধুনীয়াকৈ সৰু সৰুকৈ পিঁয়াজখিনি কাটি থৈছোঁ এইখিনি মই দিম জলকীয়া যদি আপোনালোকে খাই ভাল পায় তেতিয়াহ'লে দিব জলকীয়াটো অপশ্যনেল হয় সৰু ল'ৰা ছোৱালী বহুতো জলকীয়া নাখায় তথাপিও যিসকলে খায় তেওঁলোকে দিব পাৰে নোখোৱাসকলে জলকীয়া নিদিলেও কথা নাই আনফালে এয়া দেখিছে একেবাৰে মিহিকৈ কাটি দিছোঁ অকণমান আদা নহৰু আৰু এইফালে দেখিছে অকণমান বিলাহী কাটি দিছোঁ এইখিনিয়ে দিম আৰু 2 মিনিটমান ভাজিম
এইখিনি গোটেইখিনি দি দিলোঁ। বিলাহী, পিঁয়াজ, জলকীয়া, আদা, নহৰু গোটেইখিনি দেখিছোঁ ধুনীয়াকৈ। এইখিনি প্ৰায় 2 মিনিটমান ভাজিম। ইয়াত মই এতিয়া ব্যৱহাৰ কৰিম নিমখ আৰু হালধি। সোৱাদ অনুযায়ী আপোনালোকে যিমান নিমখ হালধি দিয়ে সেইটো আপোনালোকৰ নিজৰ ইচ্ছামতে দিব পাৰিব। ইয়াত মই এচামুচ হালধি, অকণমান জিৰা গুড়ি আৰু এইখিনি দেখিছে নিমখ। এইখিনি প্ৰায় 2 মিনিট বা 3 মিনিট ভাজিব লাগিব। এইখিনি প্ৰায় 2 মিনিট 3 মিনিট ভাজিব লাগিব। জুইটো কমাই দিছোঁ আৰু এতিয়া মই ব্যৱহাৰ কৰিম আমুলৰ পনীৰটো মই ব্যৱহাৰ কৰিম। আমুল পনীৰটো যিহেতু ধুনীয়াকৈ পিচ কৰি থোৱা যায়, তেনেকৈ ধুনীয়াকৈ পিচ কৰা আছে। সেইখিনি আপোনালোকে কিমানখিনি দিয়ে সেইটো আপোনালোকৰ নিজৰ কথা। এইখিনি গোটেইখিনি আপোনালোকে হাতেৰে মোহাৰি কিনি দিব পাৰে বা এনেকুৱা এখন ধুনীয়াকৈ ৰুকনিৰে ধুনীয়াকৈ মিহিকৈ ৰুকি ল'ব পাৰে। মই এনেকৈ ৰুকি ল'লোঁ। জলকীয়া একদম পূৰা সেয়া আহি গৈছে। মিহি কিমানখিনি খাব খোজে আপোনালোকৰ নিজৰ মতে আপোনালোকে মিহি কৰিব। আৰু কিছুমানে অকণমান দৰদৰীয়া হৈ থাকিলে ভাল পায় আৰু কিছুমানে একেবাৰে একদম ধুনীয়াকৈ পনীৰটো মিক্স হ'লে ভাল পায়। গতিকে সেইটো আপোনালোকৰ নিজৰ কথা হ'ব। আৰু ইয়াত যিহেতু ৰুকনিৰে ৰুকা যে একেবাৰে ধুনীয়াকৈ মিহি হৈ যায়, মই অকণমান মিহিকৈ ৰুকিছোঁ। আৰু যদি আপোনালোকে এইখন ব্যৱহাৰ নকৰে তেতিয়াহ'লে এনেকৈ ধুনীয়াকৈ হাতেৰেও মোহাৰি দিব পাৰে। খুব চফ্ট যিহেতু হয় আমুলৰ পনীৰ, এনেকৈ ধুনীয়াকৈ ভাঙি যায়। এনেকৈ ধুনীয়াকৈ গোটেইখিনি এনেকৈ ল'ব। আৰু এইখিনি প্ৰায় 2 মিনিটমান আমাৰ ভজা হৈ গ'ল। সেইখিনি ভজা হৈ গ'ল। এতিয়া মই এইখিনিৰ ওপৰত মিহিকৈ ধুনীয়াকৈ কাটি লোৱা মানে হেৰি পনীৰখিনি যিহেতু মই এইখিনি ধুনীয়াকৈ ৰুকনিৰে ৰুকি লৈছিলোঁ, এইখিনি মই ধুনীয়াকৈ এতিয়া কেৰাহীত দি দিম। একেবাৰে ইজি হয়। আপোনালোকৰ যদি এনেদৰে কেতিয়াও বনাই খোৱা নাই এবাৰ খাই চাব পাৰে। খুব কম সময়ৰ ভিতৰত হয় ৰেচিপি। যিহেতু আগতীয়াকৈ ধুনীয়াকৈ পিঁয়াজ, বিলাহী, আদা, নহৰু গোটেইখিনি ভাজি লোৱা হৈছিলে আৰু তাৰপিছত নিমখ চিমখ আন্দাজমতে দিয়া হৈছিলে। এতিয়া এইফালে চাওকচোন, গোটেইখিনি ধুনীয়াকৈ এনেকৈ প্ৰায় 2 মিনিটমান আৰু ভাজিব লাগিব। যিহেতু গোটেইখিনি গলি গৈছে, পিঁয়াজ, বিলাহী, জলকীয়া, আদা, নহৰু গোটেইখিনি ধুনীয়াকৈ ফ্ৰাই হৈ গৈছে অলৰেডি।
এতিয়া প্ৰায় 2 মিনিটমান ভাজিলে হৈ গ'ল। একেবাৰে খুব কম সময়ৰ ভিতৰত হোৱা ৰেচিপি। আপোনালোকে ল'ৰা ছোৱালী টিফিনত কেতিয়াবা দিব পাৰে আৰু পুৰি বা ৰুটিৰ লগত আপোনালোকে ধুনীয়াকৈ পৰিধান কৰিব পাৰে। বহুতেই ধুনীয়া সুন্দৰ ৰেচিপি। ইয়াত আপোনালোকে বহুত কেইবিধ ভেজিটেবল ইউজ কৰিব পাৰে। যিহেতু আপোনাৰ যদি কিছুমানে কেপচিকাম বা গাজৰ দিব বিচাৰে তেতিয়াহ'লেও দিব পাৰে। মই যিহেতু পিঁয়াজ আৰু বিলাহীয়ে দিছোঁ, মোৰ কেপচিকাম আৰু বিলাহী মই দিব বিচৰা নাছিলোঁ আজি। আৰু আপোনালোকে যদি বিচাৰে পিঁয়াজ, বিলাহী, কেপচিকাম, গাজৰ গোটেইকেইবিধ দিব পাৰে। এতিয়া মোৰ প্ৰায় হৈয়ে গ'ল গোটেইখিনি। এতিয়া মই একেবাৰে শেষত ধনিয়া পাত কাটি দিম। একেবাৰে শেষত ধনিয়া পাত কাটি দিম মই। খুব কম সময়ৰ ভিতৰত মোৰ পনীৰ ভুৰ্জি এয়া ৰেডি হৈ গ'ল। দেখিছে নহয়? এনেদৰে আপোনালোকে ধুনীয়াকৈ গৰমকৈ লুচি হওক বা গৰম ভাতৰ লগত খাই কিনে খুব মজা পাব। আৰু যিসকলে আজিলৈকে এনেকৈ পনীৰ ভুৰ্জি বনাই খোৱা নাই তেওঁলোকে এনেকৈ বনাব পাৰিব। আশা কৰোঁ আপোনালোকে মোৰ লাইফটো চাই ভাল পালে, আৰু যিসকলে মোৰ লাইফটো প্ৰথমৰ পৰা চোৱা নাই তেওঁলোকে প্ৰথমৰ পৰা চাব। আৰু আজি মই বনাইছিলোঁ পনীৰৰ ভুৰ্জি, আৰু একেবাৰে খুব কম সময়ৰ ভিতৰত হোৱা এটা ৰেচিপি। যিহেতু এতিয়া গৰম পৰিছে, বহুত বেছি বনাই থাকিব মন নগ'লে, এনেদৰে কেতিয়াবা পনীৰৰ আঞ্জা বনাব মন নগ'লে এনেদৰে ধুনীয়াকৈ পনীৰৰ ভুৰ্জিটো বনাই খাব, ভাল পাব। আৰু আশা কৰোঁ আপোনালোকে সকলোৱে মৰম দিব। গতিকে নেক্সট ভিডিঅ'ত পুনৰবাৰ আপোনালোকক লগ পাম। আজিলৈ ইমানতে এৰিলোঁ। বাই বাই।